हेलो एवरीवन আজি মই আপোনালোকৰ ওচৰলৈ মিঠা বুনিয়াৰ ৰেচিপি এটা লৈ আহিছো বিৰাট সহজে বনে এটো আৰু খাবলৈ বিৰাট টেস্টি হয় মই বনোৱাৰ দৰে আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব যদিহে বনোৱা নাই এবাৰো আৰু ইয়া দেখিছেনে গোল গোল কিমান ধুনিয়া হৈছে বুনিয়াখিনি যেহেতু পূজাৰ বতৰ এনেও আমাৰ মানে একদিন মিঠা খাবলৈ এনেও ভাল লাগে বা আলহী অতিথিকো দিব পাৰিব আপোনালোকে যদি এনেদৰে এখিনি বনাই থয় আৰু ঘৰত বনোৱাবিলাক এনেও ভাল হয় আৰু এইফালে ললো বাটি এটা তাতে দিলু বেসন দুবাটি আপোনালোকে যেটো বাটিৰে বা কাপ লয় হেই বাটি বা কাপেৰে আপোনালোকৰ জুখটো লব তেতিয়া ভাল হয় আৰু এইফালে অকনমান মই মানে এখিনি কেনেবাকে গোটা আছে নেকি বুলি ভাবি মানে এনেকৈ হাতেৰে মোহাৰি লব আপোনালোকে চালি লব পাৰিলে মই কিন্তু চালিয়ে লৈছো এখিনি আৰু এইফালে এতিয়া অকনমান পানী দি ভালদৰে এখিনি এতিয়া ডো এটা বনাব লাগিব ডো মানে এটো টানকে নহয় আৰু এটো একেবাৰে পাতলকে বনাব লাগিব আৰু ইয়া চাওকচোন এনেকৈ অলপ পানী দি আপোনালোকে একেবাৰতে পানীখিনি দি নিদিব নহলে একেবাৰতে যদি দি দিয়ে পিছত পনিয়া হলে অকনমান অসুবিধা হ'ব এখিনি বনাবলৈ এইখিনি বৰ বেছি ডাঠো নহয় বৰ বেছি পাতলো নহয় তেনেকুৱাকে থব লাগিব আৰু এয়া চাওকচোন আপোনালোকে ঘৰতে যদি ইমান সুন্দৰকৈ বনাব পাৰে বুনিয়া তেতিয়া হলে বজাৰৰ পৰা হোটেলৰ পৰা কিনি অনাৰ প্ৰয়োজনেই নাই সেই কাৰণে আপোনালোকে খুব কম সময়তে এই ৰেচিপিটো আপোনালোকে বনাব পাৰিব আৰু বহুত ধৰণে দিয়ে মই খুব সহজে এনেদৰে বনাও আৰু এইখিনি দেখিছে যিমান পাৰে ফেটি লব 5-6 মিনিট মান আৰু অকনমান বগা নিচিনা যেহেতু হালধীয়া নিচিনা হৈ থাকে অকনমান বগা নিচিনা হৈ থকাকে ফেটিব লাগিব ভালদৰে যদি ফেটি লয় তেতিয়া বস্তুটো কোমলকে ফুলি যায় আৰু ইয়াত মই বেকিং পাউডাৰ বেকিং সোডা একোৱে নিদিও ইয়াতকৈ আৰু অকনমান পানী দি এটা ধুনিয়াকে মই এখিনি ঘোল বনাই ললো আৰু আনফালে মই কেৰাহী এখন পাতি ইয়াতে ৰিফাইন অইল দি দিম আৰু অকনমান সৰহকে দিম দেই কিমানটো জুখত থৈছো বেটাৰটো সাকে দেখি গম পাইছে আপোনালোকে আৰু এইফালে অকনমান ইয়েলো ফুড কালাৰ আৰু গ্ৰীন ফুড কালাৰ দি দিলো আৰু এইফালে দিয়া নাই কিন্তু এইখিনি এতিয়া ধুনিয়াকে এনেকৈ বাটিতে ভাগ কৰি কালাৰ মিক্স কৰি ললো আনফালে এইফালে কেৰাহীখনো গৰম হল আৰু ইয়াতে এতিয়া মই তেলখিনি আপোনালোকে সম্পূৰ্ণ গৰম হ'বলৈ দিব আৰু এইফালে হেতা বাত লগা হেতা সকলোৰে পাকঘৰত থাকেই বা ঘৰত থাকেই সেইখনতে অকনমান দি দিলো ঢালি আৰু এনেকৈ এটুপেটুপকে পৰিবলৈ দিব তেতিয়া মই কিন্তু অকনমান জুকাই দিছো এনেকৈ জুকাই দিলে কি হয় শেপটো মানে অকনমান বেয়া হয় যদি আপোনালোকে টুপটুপকে পৰিবলৈ দিয়ে তেতিয়া মানে এটো গোল হয় ভাল হয় কিন্তু ইমানখিনি ধৈৰ্য নাই ন সেই কাৰণে এনেকৈ দি দিছো আৰু লৰাই দিছো অকনমান এনেকৈ টুপটুপকে পৰিবলৈ দিব আপোনালোকে আৰু গেছৰ ফ্লেমটো মিডিয়াম লো কৰি থব তেলখিনি গৰম হোৱাৰ পিছত লো কৰি দিব আৰু দেখিছেনে এফালে দি আছো এফালে ধুনিয়াকে এখিনি হিজি আছে এটা দুটাকে খুব সহজে আপোনালোকে এই বুনিয়াটো ঘৰতে এবাৰ বনাইছক এবাৰ যেহেতু পূজা পালে হি আপোনালোকে কোনেও গম নাপায় যে আপোনালোকে এইখিনি ঘৰত বনাইছে বুলি আপোনালোকক বজাৰৰ পৰা কিনি আনিছে বুলি ভাবিব সকলোৱে আৰু এইখিনি দেখিছেনে হৈ গল আৰু এইখিনি অকনমান হেতাখনেৰে লৰাই দিছো মই হিজিলেই আৰু অকনমান টানকে থব লাগিব বৰ বেছি মানে কোমল হলে ভাল নহব আৰু এইফালে চাকনি এখনত ধুনিয়াকে চাকি তেলখিনি নিগৰাই লৈছো দেই তেতিয়া মানে নিজৰে সুবিধা হ'ব চাওক প্ৰথমখিনি মোৰ হৈয়ে গল এনেকৈ টুকি লৈছো ধুনিয়াকে চাকনিখনৰ সহায়ত আৰু বাকিখিনিও মই তেনেদৰে এতিয়া বনাই যাম একে প্ৰসেছতে দেখিছেনে এনেকৈ হে কিন্তু আপোনালোকে হেতাখন বাৰে এবাৰ দিয়াৰ পাছত আকৌ এবাৰ ধুই লব আকৌ দিয়াৰ পিছত আকৌ এবাৰ ধুব তেতিয়াহে আপোনালোকৰ ভাল হ'ব এটো আপোনালোকে যদি হেতাখন ধুই নেপেলাই সাফা নকৰে তেতিয়া বেয়া হ'ব আৰু এইখিনি দেখিছেগে গম পাইছে কিমানখিনি কৰকৰিয়া হৈছে মই আপোনালোকক দেখুৱাই দিছো আৰু সব কিমান ধুনিয়া গোল হৈছে নহয় নে একদম হোটেলৰ দৰে হৈছে আৰু ইয়া চাও মোহাৰি দিছো দেখিছেই নহয় কিমান ধুনিয়াকে এখিনি কৰকৰিয়া হৈ গৈছে ইয়া চাও এইখিনি হৈ গল গুটেখিনি মই বনাই ললো ইমানখিনি দেখুৱাই থকা নাই যেহেতু বহুত দীঘল হৈ যাব সেই কাৰণে আৰু এতিয়া এফালে কেৰাহী এখন পাতি ইয়াতে দিলো এবাটি চেনি যেটো বাটিৰে মই বেসনখিনি জুখিছিলো সেই বাটিটোৰে দিছো এবাটি চেনি আৰু দিম আধা বাটি পানী
আৰু এইখিনি এতিয়া মই ভালদৰে লৰাই উতলাই ল'ম পানীখিনি যাতে ধুনীয়াকৈ চেনিখিনিত মিক্স হৈ যায় আৰু বৰ বেছি আঠা নহ'লেও হ'ব বাৰু এইখিনি চাওক এনেদৰে লৰাই মিক্স কৰি থাকিব উতলাই ল'ব লাগিব আৰু বৰ বেছিকেও মানে ডাঠ কৰি পেলাব নালাগে এইখিনি হৈয়ে গ'ল আৰু মোৰ আৰু ইয়াতে আপোনালোকে ইলাচি গুড়ি অকণমান দি দিব পাৰে মই দিয়া নাই বাৰু এনেকৈ বনাইছোঁ ফ্লেভাৰটোৰ কাৰণে অকণমান চেক কৰি দেখাইছোঁ অকণমান আঠা নিচিনা হ'লে হৈয়ে গ'ল আৰু এইখিনি দেখিছেনে এতিয়া গেছৰ ফ্লেমটো অফ কৰা নাই এনেকৈ অকণমান সময় মানে 2 মিনিটমান এনেকৈ ভাজি ল'ম এতিয়া যাতে আটাইখিনি ভালদৰে মিক্স হৈ যায় দেখিছেনে এনেকৈ লৰাই এনেকৈ ভাজি থাকিলোঁ 2 মিনিটমানৰ কাৰণে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ অফ কৰাৰ পাছত কিন্তু এইখিনি আপোনালোকে কন্টিনিউ লৰাই থাকিব লাগিব চেনি পানীখিনি ধুনীয়াকৈ যাতে মিক্স হৈ যায় আপোনালোকে এনেকৈও থৈ দিব পাৰে ঢাকি পিনি তেনেকৈও কোমল হৈ থাকে কিন্তু মই এনেকৈ বৰ আঠা হ'লে ভাল নাপাওঁ খাবলৈ সেইকাৰণে অকণমান শুকান নিচিনা কৰি দিম বুনিয়াখিনি এনেকৈ লৰাই খুৰমা ভজাৰ দৰে কন্টিনিউ লৰাই থাকিব একদম হাত বিষাই যায় কিন্তু দেই মই বাৰে ৰৈ কৰি আছোঁ আৰু এয়া চাওক ইমানটো জোখতো আপোনালোকে থব পাৰে এইখিনি কিন্তু মই এনেকৈ লৰাই শুকান নিচিনা কৰি দিম তেতিয়া অলপ দিন হ'লেও থব পৰা যায় এইখিনি মিঠাইখিনি টেমা এটাত ভৰাই থৈ দিলে হৈ গ'ল দেখিছেনে খুব সহজেই বনাব পাৰি আৰু আপোনালোকে হোটেলৰ পৰা কিনি অনাতকৈ ঘৰতে এবাৰ বনাই চাবচোন যদি বস্তুটো মানে বনালে ভাল হয় সকলোৱে যদি ভাল পায় তেতিয়াহ'লে বনাবলৈও ভাল লাগে নহয়নে আপোনালোকে এবাৰ হ'লেও বনাই চাব এই ৰেচিপিটো আৰু এইফালে মোৰ হৈ গ'ল দেখিছেনে শুকানকৈ মই এনেকৈ লৰাই ভাজি থাকিলোঁ অকণমান সময় আৰু মোৰ চেনেলৰ যদিহে আপোনালোকে নতুন হয় তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব আৰু এয়া চাওক খুব ধুনীয়াকৈ এইখিনি হৈ গ'ল মোৰ আপোনালোক একদম ওচৰৰ পৰা দেখুৱাই দিছোঁ দেই এনেকৈ মানে বহুত সময় লৰাব লাগিব তাৰ পাছতহে ধুনীয়া মানে ৰিজাল্ট পাব কিবা এটা বস্তু যদি বনোৱা হয় কষ্ট কৰি বনোৱা হয় যদি খাবলৈ ভাল হয় তেতিয়া এনেও ভাল লাগে নহয়নে বাৰু আপোনালোকেও নিশ্চয় এইবাৰ পূজাত বনাই চাওক এনে ধুনীয়া বুনিয়াটো আৰু এইফালে দেখুৱাই দিছোঁ আপোনালোকক ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ তেন্তে আজিলৈ বাই